হেল্ল' নমস্কাৰ সকলোকে আজি আমি এইটো ভিডিঅ'ত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন ডিছকাছ কৰিম যিহেতুকে কালিৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰিছোঁ চ' কণ্টিনিউ থাকিব চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তাৰোপৰি আমি মক টেষ্টত প্ৰিপেয়াৰ কৰিছোঁ দুটা মক টেষ্ট অলৰেডি কণ্ডাক্ট কৰা হৈ গৈছে মানে লিংক এক্টিভ আছে আপোনালোকে গৈ এটেম্প কৰিব পাৰিব সেই দুটা ফ্ৰী আছে বাকীখিনি পেইড হ'ব আৰু পেইড মক টেষ্টৰ বিষয়ে আপোনালোকক হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম নাইবা এই চেনেলতে মই জনাই দিম গোটেইখিনি তথ্যৰ বিষয়ে ঠিক আছে তাৰোপৰি মই আপোনালোকক ছাজেষ্ট কৰিম কি হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব লিংক মই দি দিম তলত ডেছক্ৰিপশ্যনত ঠিক আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম প্ৰশ্ন কি দিছে ডায়নন চেৰিটি ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ অফ দ্য ফলোয়িং মিছনছ চ' এক্সামত অসমীয়া নাহে ঠিক আছে জাষ্ট মই ইয়াত দি দিছোঁ জাষ্ট ৰেফাৰেঞ্চ হিচাপে ল'ব ঠিক আছে ফাৰ্ষ্ট আপোনালোকে পঢ়িলে ইংলিছৰটোৱে পঢ়িব ঠিক আছে চ' এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ কোন হ'ব আৰ্য সমাজ প্ৰাৰ্থনা সমাজ ব্ৰহ্ম সমাজ চিন্ময় মিছন ঠিক আছে ইয়াত যদি আমি চাওঁ প্ৰাৰ্থনা সমাজ ঠিক আছে মই অলপ কৈ দিছোঁ ইট ৱাজ ফাউণ্ডেড 1867 কোনে কৰিছিল আত্মাৰাম পাণ্ডুৰেং ঠিক আছে ওকে বাকী ব্ৰহ্ম সমাজ আমি সকলোৱে জানো ৰাজা ৰামমোহন ৰয় আৰু চিন্ময় মিছনটো এই চিন্ময় বুলি এজন ব্যক্তিৰ হয় ঠিক আছে চ' এইটোত ইমান কনফিউজন নহয় ঠিক আছে এই নামটোতে তেওঁৰ ব্যক্তিজনৰ নাম সোমাইছে মানে ফাউণ্ডাৰ বাকী ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এইটো আৰ্য সমাজ ঠিক আছে ডায়নন চেৰিটি ইজ এছ'চিয়েটেড উইথ আৰ্য সমাজ চ' ইট ৱাজ ফাউণ্ডেড কেতিয়া 1875 ঠিক আছে আৰু ইয়াৰ ৰিলেটেড এটা ইম্পৰ্টেণ্ট শ্লোগান আছে মানে ডায়নন চেৰিটিৰ শ্লোগানটো কি আছিলে back to Vedas to be that important okay so এই গোটেই কেইটা অৰ্গেনাইজেশ্যনৰ ৰিলেটেড পাৰ্চন আছে চ' আমি ইয়াত ডিছকাছ নকৰোঁ কাৰণ সেইখিনি প্ৰয়োজনীয় নহয় অ'কে বাকী বেলেগ এক্সাম SSC বা বেলেগ হায়াৰ লেভেলৰ এক্সামত তেওঁলোকৰ নামটো আমি জানিব লাগিব বাট ইয়াত আমাৰ ইম্পৰ্টেণ্ট নহয় ঠিক আছে সেইকাৰণে মই ইয়াত এক্সপ্লেইন কৰা নাই নেক্সট হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট এইটো চায়েন্সৰ প্ৰশ্ন হয় ভল্ট মিটাৰ এইটো ভল্টেজ তাৰপিছত ৰিঅ'ষ্টেট এইটো কি ক'ম মানে ইউজ টু কণ্ট্ৰল কাৰেণ্ট ঠিক আছে এটা চাৰ্কিট এটা বৰ্তনীত কাৰেণ্ট ফ্ল' আছে তাক কণ্ট্ৰল কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ ৰিঅ'ষ্টেট ঠিক আছে টু কণ্ট্ৰল কাৰেণ্ট বাকী ইলেক্ট্ৰমিটাৰ চ' ইলেক্ট্ৰমিটাৰ আৰু ভল্টমিটাৰৰ মাজত ডিফাৰেঞ্চ এইটোৱে যে ইলেক্ট্ৰমিটাৰ ইউজ ফৰ স্মল ভল্টেজ আৰু ভল্টমিটাৰ তোমাৰ হাই ভল্টেজৰ কাৰণে ঠিক আছে এইটো তোমাৰ স্মল ভল্টেজ বাকী ইয়াৰ কাৰেক্ট হ'ব অপশ্যন ডি এমিটাৰ চ' এমিটাৰ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় কি কাৰণে ইলেক্ট্ৰিক কাৰেণ্ট মেজাৰ কৰিবৰ কাৰণে ঠিক আছে নেক্সট প্ৰশ্ন ৰিচেণ্টলি হুইচ টিম ওন দ্য 42nd ৰঞ্জী ট্ৰফি ৰিলেটেড টু হুইচ স্পৰ্ট ক্ৰিকেট হয় নাই চ' কোনটো টিমে জিকিছে 42nd ৰঞ্জী ট্ৰফি অপশ্যন এ মুম্বাই অ'কে চ' ৰঞ্জী ট্ৰফিৰ বিষয়ে মই কৈ দিওঁ ফাৰ্ষ্ট পইণ্টটো তোমাৰ ষ্টাৰ্টিং ইয়েৰটো ঠিক আছে 1934 তাৰপিছত এই যিটো টুৰ্ণামেণ্টটো ন এইটো অৰ্গেনাইজ কোনে কৰে BCCI ঠিক আছে দেন হেডকোৱাৰ্টাৰ যদি আমি চাওঁ মুম্বাই okay next the currency of the Republic of Maldives is কোনটো কাৰেন্সি ৰিয়াল ৰুপি ৰিংগিত ৰফিয়া ইয়াৰ যদি আমি ৰিংগিত চাওঁ এইটো মালয়েছিয়াৰ হয় তাৰপিছত ৰিয়ালটো যদি আমি চাওঁ এইটো সাউদি আৰেবিয়া তাৰপিছত আৰু আমি এইটো লৈছোঁ যে ৰিংগিতটো ক'লোৱে ন বাকী এই ৰুফিয়াটো কাৰেক্ট হ'ব ঠিক আছে এইটো তোমাৰ ৰিপাব্লিক অফ মলদ্বীপছৰ হয় বাকী ৰুপিটো ভাৰতৰ হয় ঠিক আছে চ' আমাৰ ভাৰতৰ ওচৰ পাজৰ যিমানকেইখন দেশ আছে চ' গোটেইকেইখন দেশৰ কাৰেঞ্চি মই কৈ দিছোঁ ঠিক আছে আফগানিস্তান
আফগানিস্তানৰ আছে কি আছিলে আফগানী আছিলে নাই তোমাৰ আফগানী বুলি আছিলে আফগানী সো এটোত সমস্যা হ'ব নালাগে মন ৰাখিবৰ কাৰণে ওকে দেন তোমাৰ আৰু ভুটানৰ ইম্পৰ্টেন্স ভুটানৰ তোমাৰ এংগল টাৰ্ম বুলি এটা আছিল ঠিক আছে স্পেলিংটো কি আছিলে পাহৰিছো অলপ IN আছিলে EN কিবা এটা আছিলে এনেকে আছিলে সৰি EN গুল ট্ৰাম এনেকে আছিলে দেন তোমাৰ বাংলাদেশৰ টাকা আছিলে আৰু ম্যানমাৰৰ কিয়াত AYAT বাকি মই নেপাল আফগানিস্তান নেপাল পাকিস্তান শ্ৰীলংকাৰ ইয়াত কোৱা নাই কাৰণ তেওঁলোকে ৰুপি ব্যৱহাৰ কৰে ঠিক আছে সাপোজ তোমাৰ নেপালৰ ক্ষেত্ৰত নেপালী ৰুপি শ্ৰীলংকাৰ ক্ষেত্ৰত শ্ৰীলংকান ৰুপি ঠিক আছে গোটেইকেইখন দেশৰ ৰুপি হয় বাকি নেমটো লাগি থাকিব ঠিক আছে সো সেইখিনি ইজিলি আপোনালোকে উলিয়াব পাৰিব কোনখন দেশৰ কোনটো কাৰেন্সি হয় বাকি ইণ্ডোনেছিয়াৰটো মই কৈ দিছো চোৱা ইণ্ডোনেছিয়াৰ रुपया বা रुपिया এনেকে আছিল যে रुपिया এনেকে আছিল ইণ্ডোনেছিয়া ওকে সো গোটেইখিনি ইম্পৰ্টেন্ট হয় which of the following disease is caused by a virus ভাইৰাছৰ পৰা কোনটো ৰোগ হয় টাইফয়েড টিউবাৰকুলোসিছ মেলেৰিয়া স্মল পক্সটো তোমাৰ এই যেটো সৰু বসন্ত হয় ন সৰু আই বুলি কয় হেটো বাকি মেলেৰিয়া জানোই টাইফয়েড হয় বাকি টিউবাৰকুলোসিছ তোমাৰ এটো টিবি বুলি কয় যে হেটো হয় ইয়াতে যদি আমি চাওঁ স্মল পক্সটো ভাইৰাছৰ দ্বাৰা হয় ঠিক আছে এটো ভাইৰাছ মেলেৰিয়া এটো প্যাৰাসাইট ওকে সো ইনফেক্টেড যেটো ফিমেল এনোফিলিস মস্কিটো আছে ন তাৰ দ্বাৰা এই যেটো সংক্ৰমণ হয় ঠিক আছে মেলেৰিয়া মই লিখি দিছো চোৱা ফিমেল এনোফিলিস মস্কিটো বাকি তোমাৰ যদি চাওঁ আমি টিউবাৰকুলোসিছ এটো তোমাৰ হয় কিহৰ দ্বাৰা বেক্টেৰিয়া নামটো খুদি দিব পাৰে মই ৰাখি লব কি আছিলে মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিছ ঠিক আছে মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিছ তাৰপিছত টাইফয়েডটো যদি আমি চাওঁ এটো বেক্টেৰিয়াৰ পৰা হয় ঠিক আছে বেক্টেৰিয়া নামটো খুদি দিব পাৰে মই ৰাখি লব কি সালমনেলা টাইফি ঠিক আছে সালমনেলা টাইফি আরে কোনটো বেয়া ডিটো কাৰেক্ট হ'ব ঠিক আছে স্মল পক্স এটো ভাইৰাছৰ দ্বাৰা হয় ঠিক আছে স্মল পক্স নেক্সট প্ৰশ্ন হু ইজ দ্য অথৰ অফ দ্য নভেল টু ষ্টেটছ দ্য ষ্টৰী অফ মাই মেৰিজ লেখক কোন হয় ইয়াতে মই সুদীপ নাগাৰকাৰ তেওঁৰ এখন ইম্পৰ্টেন্ট নভেল আছে ঠিক আছে few things left unsaid এখন মই ৰাখি ল'বা তাৰপিছত টু ষ্টেটছ আমি চাওঁ দেন কাৰেক্টটো এইটো হ'ব চেতন ভগত আৰু এখন ইম্পৰ্টেন্ট বুক আছে ৰিসেন্টলি নৰেন্দ্ৰ মোদী আমাৰ প্ৰাইম মিনিষ্টাৰে লোকসভাত তেওঁ সাজেষ্ট কৰিছিল কি সকলোৱে পঢ়িব লাগে বুকখনৰ নাম এনেকৈ আছিলে JFKS Forgotten Crisis এইখন মনত ৰাখি ল'বা ঠিক আছে লেখক যদি চাওঁ আমি ব্ৰুচ ৱেডেল ঠিক আছে JFKS মানে জন এফ কেনেডি তেওঁৰ ফৰ্মাৰ প্ৰেসিডেন্ট আছিল আমেৰিকাৰ সো তেওঁ আৰু জৱাহৰলাল নেহৰু ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ কথোপকথন
তাৰ ওপৰতে লিখা আছে এই বুকখন ঠিক আছে লেখকজন ব্ৰুচ ৰেডেল আৰু বুকখনৰ নাম JFK's Forgotten Crisis বাকি আনসাৰটো মই ক'লো চেতন ভগত এই প্ৰশ্নটোৰ okay which is the most ancient musical instrument of India instrument কোনটো সকলোতকৈ পুৰণি মানে বীণা ফ্লুট সিতাৰ তাবলা এইটো ঠিক আছে এইটো কাৰেক্ট হ'ব বীণা ঠিক আছে আমি জানো যে ফিমেল গডেছেছ সৰস্বতী তেওঁ বীণা বজায় হে না সো এইটো তোমাৰ বহুত আগৰ কথা তোমাৰ 200 BC মানৰ কথা ঠিক আছে তেতিয়াৰ পৰা এইটোৰ প্ৰচলন ষ্টাৰ্ট হৈছে ঠিক আছে নেক্সট who among the following is regarded as a leader of Chipko movement Chipko movement কিৰণ বেদি চোৱা এই প্ৰশ্নটো যদি তুমি চোৱা এক্সামত তেন এলিমিনেট কৰিব পাৰিবা চোৱা এইটো হ'ব নোৱাৰে বিটু কিৰণ বেদি তেওঁ কোন আছিল ভাৰতৰ ফাৰ্ষ্ট ফিমেল IPS অফিচাৰ ঠিক আছে ফাৰ্ষ্ট ফিমেল IPS অফিচাৰ দেন এই দুজন A আৰু B তেওঁলোক ৰিলেটেড এটা আন্দোলন আছিল নামটো কি আছিল নৰ্মদা বাচাও আন্দোলন নৰ্মদা বাচাও আন্দোলন এসিটো কাৰেক্ট হ'ব ঠিক আছে সুন্দৰলাল বাগুনা so he is associated with Chipko movement again আমি যদি চাওঁ Chipko movement-ৰ বিষয়ে so it was started 1973 particularly কোনখন ষ্টেটত বা কোনখন ঠাইত হৈছিল উত্তৰাখণ্ড ঠিক আছে okay which layer of the atmosphere is nearest to the surface of the earth এইটো মই পিছত এক্সপ্লেইন কৰি দিম ঠিক আছে এনেকে আছিলে ইয়াত তোমাৰ একদম ট্ৰপোস্ফিয়াৰ আছিলে stratosphere mesosphere আছিলে thermosphere sphere then exosphere ঠিক আছে এটা এই যেটো গ্যাপ আছে ন এটো কয় ট্ৰপোপজ ওকে একদম তলৰ লেয়াৰটো কোনটো আছে ট্ৰপোস্ফিয়াৰ কাৰেক্ট ঠিক আছে ট্ৰপোস্ফিয়াৰ দেন ইয়াত তোমাৰ এনেকে আছিলে টেম্পাৰেচাৰটো এনেকে তোমাৰ কমি গৈ এটা ষ্টেটত পৰা বাঢ়ি গৈ এটো বস্তু এনেকে বাঢ়ি গৈ যায় ঠিক আছে বাকি এইখিনি মনত ৰাখিলে হ'ব ইয়াৰ ইম্পৰ্টেন্ট আৰু এটা বস্তু আছে তোমাৰ ওজন লেয়াৰ ঠিক আছে ওজন লেয়াৰ ক'ত আছে স্ট্ৰেটোস্ফিয়াৰ আছে ঠিক আছে ওজন লেয়াৰ তোমাৰ আছে stratosphere okay Prime Minister Narendra Modi launched Swachh Bharat mission officially on মই ডেটটো কৈ দিছো ঠিক আছে 2nd অক্টোবৰ এতিয়া 3 সেকেন্ড দিছো ৰিলেট কৰা কোনটো হ'ব ইন্ডিপেন্ডেন্স ডে হয় না ৰিপাব্লিক ডে হয় না গান্ধী জয়ন্তী না এনভাইৰনমেন্টাল ডে কোনটো obviously সিটো কাৰেক্ট হ'ব না গান্ধী জয়ন্তী বাকি ইন্ডিপেন্ডেন্স ডে সকলো জানো 15 আগষ্ট ৰিপাব্লিক 26 জানুৱাৰী তাৰপিছত এনভাইৰনমেন্ট ডে তোমাৰ 20 জুন Where is the Tawang monastery situated? Tawang monastery. Tawang বুলি কোৱা লগতে চোৱা এনেকুৱা কুৱেশ্যন পালে এটা বস্তু চাবা যে যেটো বস্তু দিয়া আছে তাক তলৰ মই অপচনৰ কোনটোৰ লগত ৰিলেট কৰিব পাৰিছো সপোজ টাৱাং বুলি কোৱালে টাৱাং এখন ঠাই আছে হেতু সকলোৱে জানো নে বাট হে ঠাইখন অসমত আছে নে নাই obviously টাৱাং অসমত নাই নাগালেণ্ডতো নাই জানিব লাগিব হা ফাৰ্স্ট বস্তুটোৰ বিষয়ে জানিব লাগিব টাৱাংখনৰ বিষয়ে জানিব লাগিব তেতিয়া ৰিলেট কৰিব পাৰিবা নাগালেণ্ডতো নাই মিজোৰামত নাই মই জানো মানে ঠিক আছে টাৱাংখন এই তিনটা অপচন নাই এটা অপচনত আছে অৰুণাচল প্ৰদেশত আছে obviously সিটো কাৰেক্ট হ'ব মানে বাকি সিকিমত আছে ইম্পৰ্টেন্ট কেইটা মানে ঠিক আছে ৰুমটেক বুলি এটা আছে ৰুমটেক দেন ফেনচেং
তাৰপিছত হিমাচল প্ৰদেশত আছে তোমাৰ টেবো বা টাবো তাৰপিছত গন্ধোলা বুলি এটা আছিল হা গন্ধোলা okay clear next which bridge in India is also known as Rabindra Setu এটা Rabindranath Tagore বা Rabindranath Tagore so he was from West Bengal এতিয়া এখন ব্ৰিজ আছে বিবেকানন্দ সেতু মই শুনা নাই জানিবা ঠিক আছে মহাত্মা গান্ধী সেতু শুনা নাই লক্ষ্মণ ঝুলা এটো শুনা নাই এখনটো মই শুনিছো ন বি হাওৰা ব্ৰিজ সো এখন হ'ব পাৰে হয়নে কাৰণ হাওৰা ব্ৰিজ ৱেষ্ট বেংগলত আছে আৰু ৰবীন্দ্ৰনাথ টেগোৰ তেওঁ ৱেষ্ট বেংগলৰে হয় গতিকে এটা চান্স আছে যে তেওঁৰ নামতে এই ব্ৰিজখন বনোৱা হৈছে হয় নাই সো হেতুৱে হয় হাওৰা ব্ৰিজে কাৰেক্ট হ'ব ওকে ৰিলেট কৰিব লাগিব যেটো জানা হেতুটো ইমান কষ্ট নহয় ন ৰিলেট কৰিবৰ কাৰণে যেটো তুমি নাজানা সাপোজ 50টা কোৱেশ্চন আছে 47 তুমি কৰি দিলা তিনটা থাকিলা তিনটা ভিতৰত তুমি এটো ষ্টেজত আহি গলা জানিবা তুমি ৰিলেট কৰিব লাগিব তেতিয়া তুমি ৰিলেট কৰি যেটো তোমাক হয় নিচিনা লাগে হেতু তুমি টিক মাৰি আহিব পাৰা তাত কোনো চিন্তা কৰিব লাগে একো নাই ওকে World Tourism Day is celebrated on September 12 September 25 27 29 so এনেকুৱা ধৰণৰ প্ৰশ্ন যদি একেবাৰে নাজানাই দেন ইয়াতে একো কৰিব নোৱাৰা হা নাই সেপ্টেম্বৰ 12 25 27 29 দিয়া আছে সো কি বুলি মই ইয়াত ৰিলেট কৰিম মানে সো এইখিনি বস্তু জানিব লাগিব যদি নেগেটিভ মাৰ্ক বেছি আছে দেন এটো কোৱেশ্চন মই ভাবো এৰি দিয়াই ভাল হ'ব না এনে একো ভুল হৈ গলে একো নেগেটিভ মাৰ্ক খাই যাব না সো ইয়াৰ কাৰেক্ট মই কৈ দিছো অপচন সি টো হ'ব ঠিক আছে সেপ্টেম্বৰ 27 থিমটো বিষয়ও কেতিয়া খুদি দিব পাৰে থিম Tourism and sustainable transformation ঠিক আছে Tourism and sustainable transformation The Maginot Line exists between which country? France and Germany, Germany and Poland, Namibia and Angola, US and Canada. So এই কিখন কাউন্ট্রি তোমাৰ নিউজত আছে খুদি দিব পাৰে সো Maginot Line এই দুখন দেশৰ মাজত আছে অপচন এ জাৰ্মানী আৰু ফ্ৰান্সৰ জাৰ্মানী আৰু পোলেণ্ডৰ মাজৰ যেটো বাউন্ডাৰী তাৰ নাম কি আছিল অৰ্ডাৰ নি আছে ঠিক আছে ডাঙৰ লিখি অৰ্ডাৰ ওকে তাৰ পিছত ইউএছ আৰু কানাডাৰ মাজৰ যেটো বাউন্ডাৰী তাৰ নামটো কি আছিল 49th parallel line so এখানে রিমোট কোয়েশ্চন হয় খুদি দিব পাৰে which country is not the member of ASEAN এতিয়া মেম্বাৰটো জনাৰ আগতে ASEAN মানেনো কি হয় এটা জানিব লাগিব ASEANৰ ফুল ফৰ্ম আছে কি Association of Southeast Asian Nation ASEAN বুলি কলে কোন কিখন দেশ আহি পৰে মই কৈ দিছো চাবা পকে এখন আছে ভাৰত হয় নাই ইয়াৰ পৰা এনেকে আহিছে তোমাৰ আইল্যান্ড আছে আইল্যান্ড কাউন্ট্রি আছে এনেকে কৈ এটা চীন ঠিক আছে ইফালে কেবাখনো তোমাৰ স্মল আইল্যান্ড কাউন্ট্রি আছে নে এনেকে আছে সো এই গুটেই কিখন কাউন্ট্রি এক্সক্লুডিং ইন্ডিয়া ঠিক আছে ইফালে পৰা এফালে তোমাৰ ভিয়েটনাম থাইল্যান্ড মালয়েছিয়া ইন্দোনেছিয়া কেম্বোডিয়া ব্ৰুনেই মিয়ানমাৰ এই গুটেইখিনি তোমাৰ ASEAN কাউন্ট্রি হয় ঠিক আছে সাউথ ইষ্ট এছিয়ান বুলি কৈছে না চাই লবা ৰিলেট কৰিব লাগিব ঠিক আছে এফালে সাউথ এফালে ইষ্ট সো ভাৰতটো সাউথৰ হয় বাট সাউথ ইষ্ট নহয় মানে এটো সাইডৰ কাউন্ট্রি খিনি ভাৰতটো তোমাৰ এছিয়াৰ সাউথৰ কাউন্ট্রি হয় ঠিক আছে সো এইখিনি সাউথ ইষ্ট এছিয়ান ওকে ক্লিয়াৰ সো ভাৰত ASEAN যেটো অৰ্গানাইজেচন আছে না তাৰ মেম্বাৰ নহয় বিটো কাৰেক্ট হ'ব নেক্সট প্ৰশ্ন Two independent states of India and Pakistan were created by
the Simla Conference নে the Cripps Proposal নে Cabinet Mission Plan the Indian Independence Act so মই তোমাৰ টাইমলাইনটো কৈ আছো Simla Conference 1945 ৰ কথা Cripps Proposal Cripps Mission পাইছো নহয় 1942 ৰ কথা তাৰপিছত Cabinet Mission 1946 ৰ কথা বাকি Indian Independence Act এটো 1947 ৰ কথা এটা তুমি নিজে জাজ কৰা মই কৈ দিছো আনসাৰ কেটা অলমোস্ট কৈ দিলো কোনটো কাৰেক্ট হ'ব Simla Conference 1945 এটো হ'বই নোৱাৰে কাৰণ ইন্ডিয়া আৰু পাকিস্তানৰ মাজত যেটো বতৰ আছিল টেৰিটৰি হেতু 1945 ৰ কথাই নহয় 1947 ৰ কথা ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট যেটো আছে তাৰ অধীনত ওকে বাকি ইয়াৰ খিনো আমি জানিব লাগিব ঠিক আছে ক্যাবিনেট মিশন তোমাৰ to some extent successful হল but তেওঁলোকে accept কৰি নললে তাৰ মাজত এটা তোমাৰ আইডিয়োলজিক্যাল ডিফাৰেন্স আছে মুসলিম লীগ আৰু কংগ্ৰেছ ঠিক আছে where is the Lake Superior the largest freshwater lake in the world is located Lake Superior so Lake Superior আছে তোমাৰ North America আৰু এটা ইম্পৰ্টেন্ট আছিল হুৰন বুলি কয় এটো নৰ্থ আমেৰিকাত আছে পাৰ্টিকুলাৰলি যদি চাও আমি USA তো বৰ্ডাৰ আছে না কানাডাৰ লগত USA আৰু কানাডাৰ লগত বৰ্ডাৰ আছে তাৰপিছত আৰু আমি যদি চাও ব্ৰাজিলত এটা ইম্পৰ্টেন্ট আছে তোমাৰ নামটো কি আছিল লাগোৱা dos patos বুলি আছে লাগোৱা dos patos এটো ব্ৰাজিলৰ ডাঙৰ লেক হয় ঠিক আছে বাকি ৰাছিয়াৰ সকলো জানো বাইকাল বা বৈকাল হ্ৰদ সো এখন আমি যদি ভলিউম বেস কৰো দেন এখন ওয়ার্ল্ডৰ লার্জেস্ট লেক হয় ইন টার্মস অফ ভলিউম ঠিক আছে বাকি লেক সুপিৰিয়ৰ এটো ওয়ার্ল্ডৰ লার্জেস্ট লেক হয় ইন টার্মস অফ সারফেস এরিয়া মানে এটো এৰিয়াটো ফালৰ পৰা যদি আমি চাও দেন লেক সুপিৰিয়ৰ লার্জেস্ট লেক হয় বাকি ভলিউম মানে কিমানটো পানী ধৰি ৰাখিছে সো হেতু দৃষ্টিকোণৰ পৰা যদি আমি চাও দেন বৈকালটো ওয়ার্ল্ডৰ লার্জেস্ট ফ্ৰেশ ওয়াটাৰ লেক হয় ওকে সো এই দুটো প্ৰশ্ন আপোনালোকৰ কাৰণে ঠিক আছে আপোনালোকে কমেন্ট সেকশনত আনসাৰ কেটা জনাব ঠিক আছে প্ৰশ্নটো কি আছে which Satra was founded by the Ahom king Jayadava Singha অপচন কেটা কি আছে বৰপেটা সত্ৰ গড়মূৰ সত্ৰ আউনিআটি সত্ৰ আৰু মধুপুৰ সত্ৰ নেক্সট কি who among the following discovered blood groups Carl Landsteiner Joseph Monnier William Kelly and William Turgeon ঠিক আছে এই দুটো আপোনালোকে আনসাৰ জনাব বাকি DME paid mock test সোনকালে আমি লঞ্চ কৰিম ঠিক আছে মিনিমাম প্ৰাইস ৰেঞ্জত আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে বাকি দুটা ফ্ৰী মক টেষ্ট অলৰেডি চলি আছে বহু সংখ্যক লোকে এটেম্প কৰিছে আৰু নম্বৰ ভালেখিনি পাইছে আৰু তেওঁলোকৰ ৰিভিউ জনাইছে কেনে ধৰণৰ আছিল মক টেষ্টটো সো আমি চেষ্টা কৰিছে ডিএমই যেটো নন টেকনিক্যালৰ এক্সাম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আমি কোৱেশ্চনখিনি সেট কৰো ঠিক আছে আপোনালোকে ফ্ৰী মক টেষ্ট কিটা দিলে গম পাই যাব কেনেকুৱা হয় ষ্টেণ্ডাৰ্ডটো বাকি ভিডিওটো যদি চাই ভাল পালে দেন লাইক কৰিব আৰু কমেন্টত আনসাৰখিনি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে থ্যাংক ইউ